Hello everyone. আজি ক্লাস 6 সায়েন্সৰ চেপ্টাৰ নম্বৰ 3 সুস্বাস্থ্যৰ বাবে খাদ্য এই চেপ্টাৰটোৰ যিখিনি অনুশীলনী প্ৰশ্ন উত্তৰ আছে সেই প্ৰশ্ন উত্তৰসমূহৰ ওপৰত ডিসকাস কৰিম। গতিকে সোৱা কোৱেশ্চন নম্বৰ 1 কি কৈছে তলত দিয়া সমূহৰ পৰা অমিল বস্তুবিধ উলিওৱা আৰু ইয়াৰ কাৰণ দৰ্শোৱা। এ দিছে জোৱাৰ, বাজৰা, ৰাগী আৰু বুট। এইকেইটাৰ ভিতৰত অমিল বস্তুটো হ'ব বুট, কাৰণ বুট এবিধ কি হয় মাহজাতীয় শস্য বা খাদ্য, আৰু জোৱাৰ যেটো বজৰা আছে বা ৰাগী গোটেইকেইটা হ'ল মিলেট। সেইকাৰণে অমিলটো আমি ধৰিব লাগিব বুট। নাম্বাৰ বি ৰাজমা, বুট, সয়াবিন আৰু আলু এইকেইটাৰ ভিতৰত অমিল কোনটো হ'ব চাউল, কাৰণ চাউলটো হ'ল কাৰ্বহাইড্ৰেটৰ উৎস আৰু ৰাজমা, বুট, সয়াবিন এই গোটেইকেইটা হ'ল প্ৰটিনৰ উৎস। নাম্বাৰ 2 ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালীৰ তুলনা কৰা। পুৰণা প্ৰণালী আৰু আধুনিক যেটো প্ৰণালী ইয়াৰ ভিতৰত কি কি আমি তুলনা কৰিবলৈ কি পাৰ্থক্য হ'ব পাৰে এইবিলাক কি হ'ব চাও। এটা অঞ্চলৰ খাদ্য বা সেই অঞ্চলৰ জলবায়ু, সংস্কৃতি আৰু খাদ্যৰ উপাদান উপলব্ধতাৰ দ্বাৰা প্ৰভাৱিত হয়। সেইদৰে বিভিন্ন অঞ্চলৰ মাটিৰ ধৰণ আৰু জলবায়ুৰ ওপৰত ভিত্তি কৰি শস্যৰ উৎপাদন কৰা হয় আৰু তেনেদৰে খাদ্য ভাগ হয়। আগতে মাটিৰ চৌকাত মাটি বা পিতলৰ পাত্ৰ ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান সময়ত ৰন্ধনৰ বাবে বিভিন্ন সঁজুলি যেনে গেছ ষ্টোভ, অভেন, এয়াৰ ফ্ৰায়াৰ আদি ব্যৱহাৰ কৰা হয়। আনহাতে আজিকালি মাটিৰ পাত্ৰৰ সলনি প্ৰেছাৰ কুকাৰ আদিৰ দৰে কম সময়ত ৰান্ধিব পৰা সঁজুলি ব্যৱহাৰ কৰা হয়। আগৰ দিনত খোৱা বস্তু বাঢ়িবলৈ শিলপতা আৰু খুন্দিওৱা উৰাল বা ঢেঁকী ব্যৱহাৰ কৰা হয়। আৰু তোমালোকৰ যদি এনসাৰটো ডাঙৰ হয়, দীঘলীয়া হৈ যায়, তেতিয়া এই প্ৰথম যেটো পেৰাগ্ৰাফ এটা অঞ্চলৰ পৰা লাষ্ট হয়লৈকে এটো নিলিখিলেও হ'ব। তোমালোকে ইয়াৰ পৰা লিখিবা মাটিৰ চৌকাত মাটি বা পিতলৰ পাত্ৰ ব্যৱহাৰ কৰা হৈছিল, ইয়াৰ পৰা লিখিলেও হ'ব পেৰাগ্ৰাফটো। আৰু অলপ লিখা বাকি আছে, নেক্সট পেজত মই কৈ আছো। বৰ্তমান আমি বৈদ্যুতিক গ্ৰাউণ্ডাৰ ব্যৱহাৰ কৰোঁ। সম্ভৱতঃ প্ৰযুক্তিবিদ্যা আৰু পৰিবহন উন্নতি আৰু উন্নত যোগাযোগ আদিৰ বাবে এই ধৰণৰ পৰিৱৰ্তনসমূহ উত্তৰণ ঘটিছে। ইয়ালৈকে লিখিবা। কোৱেশ্চন নম্বৰ 3 সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয়। ইয়াত লিখিবা যে যিবোৰ আহাৰত সকলো অত্যাৱশ্যকীয় পৰিপোষক যেনে কাৰ্বহাইড্ৰেট, প্ৰটিন, স্নেহ পদাৰ্থ, ভিটামিন আৰু খনিজ লৱণৰ লগতে আযুক্ত খাদ্য আৰু পানী সঠিক পৰিমাণত থাকে তেনে আহাৰক আমি সুষম আহাৰ বুলি কওঁ, আৰু এনে ধৰণৰ আহাৰ আমাৰ গ্ৰহণ কৰা উচিত। কিন্তু কিছুমান সোৱাদ লগা খাদ্য যেনে আলুৰ চিপছ আদি আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। এই অস্বাস্থ্যকৰ স্নেহ পদাৰ্থ থকা ভজা খাদ্য বেছি খোৱাটো আমাৰ কাৰণে ক্ষতিকাৰক। কেণ্ডি বাৰ আৰু চেনিযুক্ত পনীয়টো উচ্চ মাত্ৰাত শৰ্কৰা থাকে। এইবোৰত ভিটামিন, খনিজ লৱণ আৰু আযুক্ত খাদ্য কম থাকে। সেয়ে এনে ধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত নহয়। তোমালোকে লিখিব পাৰিবা এনসাৰখিনি এনেকৈ। কোৱেশ্চন নম্বৰ 4 তলত উল্লেখ কৰা তিনিবিধ খাদ্য সামগ্ৰীৰ তুমি কোনবিধ খাবা আৰু কিয় খাব ইচ্ছা কৰিবা। নাম্বাৰ এ দিছে বটলত থকা ফলৰ ৰস, বি সতেজ ফলৰ ৰস আৰু চি দিছে সতেজ ফল। গতিকে এনসাৰটো এনেকৈ লিখিবা যে স্থানীয়ভাৱে যিবিলাক উৎপাদিত খাদ্য সামগ্ৰী কি হয় খাদ্য মাইল কম থাকে, মানে কম খৰচী থাকে, সোনকালে পোৱা যায়, যেটো সতেজ থাকে আৰু স্বাস্থ্যকৰো হয়। গতিকে মই স্থানীয়ভাৱে সতেজ ফল খাব ইচ্ছা প্ৰকাশ কৰিম, এনেকৈ লিখিবা। কোৱেশ্চন নম্বৰ 5 চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য। ইয়াত আয়োডিন মিলালে নীলা কলা বৰণৰ নহয়। ইয়াৰ কাৰণৰ সমৰ্থনত কাৰণ দৰ্শোৱা। কাৰণ চেনিয়ে আয়োডিনৰ সৈতে কেতিয়াও বিক্ৰিয়া নকৰে। আয়োডিনে অকল শ্বেতসাৰৰ লগত বিক্ৰিয়া কৰি নীলা কলা বৰণ কৰে। সেয়ে চেনিৰ কোনো ধৰণৰ বৰণ সলনি নহয়। কোৱেশ্চন নম্বৰ 6
মিলেটবোৰক পুষ্টিকাৰক খাদ্য হিচাপে গণ্য কৰা হৈছে। আমি কেৱল মিলেট খালেই শৰীৰত লাগতিয়াল পুষ্টিসমূহ পামনে আলোচনা কৰা। মিলেটত থকা পৰিপোষকবোৰ হ'ল প্ৰটিন, খাদ্য আঁহ, কেলছিয়াম, লো, পটাছিয়াম, মেগনেছিয়াম আৰু বিভিন্ন ধৰণৰ মিনাৰেলছ থাকে। সেইকাৰণে ই আমাৰ বাবে ছুপাৰ ফুড বুলি কোৱা হয়। সেয়ে মিলেটৰ পৰা প্ৰয়োজনীয় পুষ্টিসমূহ পাম। শুদ্ধ উত্তৰটো উত্তৰৰ গোলটো সম্পূৰ্ণকৈ কৰা। তলত দিয়া কোনবিধ ভিটামিন ডিৰ অভাৱত হয়? ভিটামিন ডিৰ অভাৱত হয় ৰিকেট ৰোগ। ৰিকেটটো অপশ্যন দি আছে ডি। ইয়াৰ পিছত 2 নম্বৰ হ'ব তলত দিয়া কোনবিধ ৰোগ ভিটামিন চিৰ অভাৱত হয়? ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগ হয়, অপশ্যন বি। 3 নম্বৰ তলত দিয়া কোনটো ভিটামিন এৰ অভাৱত হয়? ভিটামিন এৰ অভাৱত চকুৰে নেদেখা বা দৃষ্টিশক্তি কমি যোৱা, অপশ্যন এ। 4 নম্বৰ তলত দিয়া কোন ৰোগ লোৰ অভাৱত হয়? লো মানে আইৰণ, আইৰণৰ অভাৱত কোনবিধ ৰোগ হয়? ৰক্তহীনতা, অপশ্যন এ। কুৱেশ্যন নম্বৰ 8 তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰ দুটাকৈ উদাহৰণ দিয়া। উদাহৰণ দি অপশ্যন এ স্নেহ পদাৰ্থ। স্নেহ পদাৰ্থ হ'ব কাজু, বাদাম এইকেইটা। বি হ'ব শ্বেতসাৰ। শ্বেতসাৰৰ অপশ্যন হ'ল ভাত, আলু এইকেইটা শ্বেতসাৰ। চি আহজাতীয় খাদ্য। আহজাতীয় খাদ্য আমি লিখিম ফল মূল, শাক পাচলিত প্ৰচুৰ পৰিমাণে আহ থাকে। অপশ্যন ডি প্ৰটিন, বুট, চয়াবিন এইবোৰ প্ৰটিনৰ উৎস। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল আৰু ভিডিঅ'টো তোমাৰ ফ্ৰেণ্ড চাৰ্কললৈ শ্বেয়াৰ কৰি দিবা। থেংক ইউ।